বানে ধোৱা অসমত নিজৰজনক কাঢ়ি নিয়াৰ যি বেদনা সেয়া কোনেও অনুভৱ কৰিব নোৱাৰে, যাৰ সৈতে হয় তেওঁলোকে বুজে। আমি তেনেকুৱা এটা খবৰ কৰিম বুলি অহা নাই, কিন্তু অপ্ৰত্যাশিতভাৱে সেই খবৰখিনি জনাটো বৰকৈ দৰকাৰ। আমি পিংকীহঁতৰ ওচৰলৈ আহিছোঁ, পিংকী পুষ্পাঞ্জলিহঁতৰ ঘৰলৈ আহিছোঁ। সেই বানে তেওঁলোকৰ শকতিখিনি কাঢ়ি নিলে, যিখিনি ক'বলৈ হয়তো অকণমান এই মুহূৰ্তত হয়তো ভাষাৰ অভাৱ হ'ব, প্ৰত্যেকৰে শুনি থকা সকলৰো হ'ব। যিকণ শক্তিৰে জীৱনটো জীয়াই থাকিবলৈ চেষ্টা কৰা হয়, য'ত তিনিগৰাকী দুহিতাক ডাঙৰ কৰি ঘৰখন আগবঢ়াই নিয়াৰ চেষ্টা চলোৱা হয়, সেইখন ঘৰত আজি এই বানে অমানিশা নমাই আনিলে। আৰু সেই ঘৰখনৰ পৰাই আপোনাক অনিচ্ছা স্বত্তেও আমি এই খবৰটো দেখুৱাব লগা হৈছে, জনাব লগা হৈছে। ক'ৰ পৰা পানী আহি গ'ল আমি গমেই নাপালোঁ। তেওঁৰ দেউতাক গধূলি কাৰেণ্টটো নাছিলে নাই, গধূলি মমবাতি আনিবৰ কাৰণে আমি কৈছিলোঁ, তেওঁ মমবাতি আনিবলৈ দোকানৰ পৰা আনিবলৈ ওলাই গৈছিলে। তেওঁ ঘূৰি নাহিলে। তিনিজনীকে ছোৱালী এগৰাকীক বিয়া দিয়া হ'ল আৰু পিংকীহঁত পুষ্পাঞ্জলিহঁত আছে। সেইখিনি সময়ত আপোনালোক ক'ত আছিল সেইদিনা? সন্ধিয়া সময়ত আছিলে। পানী যেতিয়া আহিছিলে তেতিয়া আমি ঘৰতে আছিলোঁ। পানী যে আমি ইমান বাঢ়িব বুলি জনা নাছিলোঁ। খালি দেউতা যেতিয়া মানে ঘৰৰ পৰা ওলাই গৈছিলে তেতিয়া আমাৰ ঘৰত পানী নাই। পানী ভিতৰত সোমোৱা মানে একো হেৰিয়ে নাই। দেউতা চাগে দোকানখন পাইছিলেগৈ সম্ভৱ, তেতিয়াই মানে পানী হুৰহুৰাই মানে আহিছে আৰু আমি সেই ভিতৰতে ইটো সিটো বস্তু মানে তোলোঁ, মানে পানী পূৰা একদম মানে পূৰা বহুত বাঢ়ি গ'ল, একদম একাঠো পানী তেতিয়া ভিতৰত। তাৰপৰা বাহিৰত তেতিয়া তাতকৈ বেছি হৈ গৈছে, আমি খালি গম নাপাওঁ। এই আমাৰ মুখৰ আগৰ এই দাই এজনে আমাক মানে তহঁতি ওলাই আহ বুলি ক'লত আমি যেতিয়া ঘৰৰ পৰা ওলাই গৈছোঁ, আৰু ঘৰৰ পৰা ওলাই যাওঁতে এইখিনিত আমাৰ এবুকু পানী হৈছে। আমাৰ এই মুখৰ আগৰ দাই এজনৰ ঘৰত তাত চৰ্টত উঠিলোগৈ আমি। তেতিয়ালৈকে দেউতা মানে নাহিলে আৰু তাৰপিছত আমি আহিব বুলি বাটটোলৈ চাই থাকিলোঁ যে আহিব, কাৰণ আমাৰ দেউতা সাঁতুৰিব জানে। সেই সাঁতুৰিব জানে কাৰণে আহিব বুলি বাট চাই আছিলোঁ। পাছদিনাখনৰ ভাবিছোঁ যে পানীটো বাঢ়িলে দেউতাটো সাঁতুৰিব জানে, কাৰোবাৰ ঘৰত আছে চাগে, নহ'লে গছে চছে হ'লেও ধৰি মেলি, বহুত মানুহ গছত ধৰি মানে আমি শুনিছোঁ যে গছে চছে ধৰি মেলি আছে। সেইবাবে আমি গছত উঠি হ'লেও আছে বুলি ভাবি আছিলোঁ আৰু তাৰপৰা 3 দিনৰ দিনাখন চাইকেলখন পাইছোঁ, 4 দিনৰ দিনা দেউতাক পাইছোঁ। ভগৱান ঈশ্বৰ তেওঁলোকৰ সাহস হওক, তাকে কামনা কৰিছোঁ।